জয়গুরু শঙ্কর সর্বগুণাকর জাকেরি নাহিকে পাম তোহারি চৰণে ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম। নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰুভাৱ তিথিত মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য সখা বান্ধৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই তিৰুভাৱ তিথিৰ পবিত্ৰ দিনটোত ইতিমধ্যে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ আগমন ঘটিছে। সহস্ৰাধিক ভকত বৈষ্ণৱৰ আগমনে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে যোৰহাটৰ ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা নামঘৰৰ ভিতৰে বাহিৰে সামগ্ৰিকভাৱে কেৱল দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ। আৰু আজি এই পবিত্ৰ দিনটোত যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আচলতে যিগৰাকী অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰুভাৱ তিথিৰ দিনটোত এনেদৰেই ভগৱন্ত প্ৰভুৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি ভক্তসকলে ভিৰ কৰিছে। আমাৰ এই নামঘৰভাগি আজিৰ পৰা প্ৰায় 500 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছে। তেতিয়াৰ পৰাই আমাৰ এই ইয়াত গুৰুজনাই এগছি বন্তি জ্বলাইছিলে, এই বন্তি গছি তেতিয়াৰ পৰাই জ্বলি আছে যেতিয়া প্ৰমাণনা আছে। আমি বছৰে আটাইকেইটা দিনে নাম প্ৰসংগ কৰোঁ, কিন্তু ভাদ মাহত আমি 4 প্ৰসংগ কৰোঁ। আমাৰ 24 ঘণ্টা ইয়াত নাম প্ৰসংগ গীত নাট খৰতাল আদি চলি থাকে। আজি গুৰুজনাৰ পবিত্ৰ তিথিত আমি পুৱা কীৰ্তন কৰা হ'ল, তাৰপিছত কণ ল'ৰা ছোৱালীহঁতৰ গুৰু বন্দনা চৰ্চা কৰা হ'ল। ইয়াৰ পিছতে দুপৰীয়া নাম হ'ব, আবেলি নাম হ'ব আৰু ৰাতি নাম হ'ব। গতিকে এইদৰে চলি আহিছে। আজি ইয়াত অগণন ভক্তৰ সমাগম হৈছে। ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ মানুহ আমাৰ ইয়াত গোট খায়। আমাৰ ইয়াত সকলোৰে কাৰণে পলাও আছে, কাৰণ আমি নামঘৰৰ ভিতৰত সকলো সম্প্ৰদায়ৰ মানুহ সোমাবলৈ দিওঁ। অৱশ্যে কিছু মণিকূটৰ বাধা থাকে, কিন্তু সকলো আহি ইয়াতে সলাই সৰা বস্ত্ৰ দি নিজৰ ভৱিষ্যত উন্নতিৰ কাৰণে কামনা কৰে আৰু ভগৱানৰ ওচৰত ফল পাই এইদৰে চলি আহিছে।